মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ এছামিছৰ 12 নম্বৰ চেপ্টাৰটো লৈ আহিছোঁ। 12 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে সুখ। আৰু আজি আমি এই সুখ নম্বৰ চেপ্টাৰটো গোটেইবিলাক পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা এণ্ড ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা এণ্ড লাইক কৰিবা। 3 নম্বৰ প্ৰশ্নটোত আছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটোত আছে সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে কি পায়? ইয়াৰ এনচাৰটো হ'ব সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে দুখৰ উপৰি দুখ পায়। খ নম্বৰ প্ৰশ্নটোত আছে কবিয়ে মানুহক দিনকণা বুলি কিয় কৈছে? ইয়াৰ এনচাৰটো হ'ব কবিয়ে মানুহক দিনকণা বুলি এই কাৰণেই কৈছে কাৰণ মানুহে সংসাৰত সুখৰ সন্ধানত ঘূৰি ফুৰে আৰু সুখ বিচাৰোঁতে দুখৰ উপৰি দুখ পাবলগীয়া হয়। অথচ মানুহে দেখাই নাপায় সুখ যে তেওঁলোকৰ নিজৰ হাততেই থাকে। মানুহে সুখ বিচাৰোঁতে হাবাথুৰি খায় অথচ নিজৰ চৌপাশতে থকা সুখবোৰ দেখা নোপোৱা স্বভাৱৰ বাবেই কবিয়ে মানুহক দিনকণা বুলি কৈছে। গ নম্বৰ প্ৰশ্নটোত আছে সুখ পাবলৈ হ'লে আমি কি বলিদান দিব লাগিব? ইয়াৰ এনচাৰটো হ'ব সুখ পাবলৈ হ'লে আমি নিজৰ স্বাৰ্থৰ বলিদান দিব লাগিব। তোমালোকে ইয়ালৈ লিখিলেও হ'ব, তাৰপিছত তোমালোকে এইখিনি লিখিব পাৰা, নিলিখিলেও হ'ব। অকল নিজৰ বাবে চিন্তা কৰাৰ স্বভাৱ পৰিহাৰ কৰি আনৰ হকেও কাম কৰিবলৈ বা আনৰ কথা ভাবিব লাগিব। তোমালোকে দিব লাগিব এইখিনি লিখিলেও হ'ব, বাকীখিনি নিলিখিলেও হ'ব। খ নম্বৰ প্ৰশ্নটোত আছে পৰম পিতাৰ সন্তান বুলি কাক কোৱা হৈছে? ইয়াৰ এনচাৰটো হ'ব পৰম পিতাৰ সন্তান বুলি এই পৃথিৱীত বাস কৰা সকলো প্ৰাণীকে কোৱা হৈছে। 19 নম্বৰ প্ৰশ্নটোত আছে স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে? ইয়াৰ এনচাৰটো হ'ব স্বাৰ্থৰ বাটত দুখৰ কাঁইট আৰু খোজে পুতি হ'লে বিন্ধে বুলি কবিয়ে কৈছে। 55 নম্বৰ প্ৰশ্নটোত আছে সুগন্ধি কুসুম ক'ত ফুলে? ইয়াৰ এনচাৰটো হ'ব সুগন্ধি কুসুম নিস্বাৰ্থৰ বাটত ফুলে। 63 নম্বৰ প্ৰশ্নটোত আছে জীৱনটো অকল নিজৰ নিমিত্তে নহয় তেনেহ'লে কাৰ বাবে? ইয়াৰ এনচাৰটো হ'ব জীৱনটো অকল নিজৰ নিমিত্তে নহয় এই পৃথিৱীত বাস কৰা আন মানুহ তথা জীৱকুলৰ বাবেও এই জীৱন। 64 নম্বৰ প্ৰশ্নটোত আছে কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ'ব? ইয়াৰ এনচাৰটো হ'ব কেৱল নিজৰ কথা নাভাবি আনৰ হকে ত্যাগ কৰিব পাৰিলে আৰু আনৰ হিতৰ হৈ কাম কাজ কৰিব পাৰিলে সন্তোষ লাভ কৰিব পৰা যাব। মনটোক এই পৃথিৱীত বসবাস কৰা আন জীৱকুলক নিস্বাৰ্থভাৱে মৰম কৰিব পাৰিলে আৰু সকলোকে নিজৰ ভাই ভনী হিচাপে ভাবিব পাৰিলে বিশ্ব প্ৰেমৰ ভৰপূৰ হৈ পৰিব আৰু সংসাৰৰ পৰা দুখ নোহোৱা হ'ব। 4 নম্বৰ প্ৰশ্নটোত আছে কবিতাটোৰ মূল ভাৱ নিজৰ কথাৰে লিখা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহি থাকে। ইয়াৰ এনচাৰটো হ'ব কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱে সুখ নামৰ কবিতাটোত এই পৃথিৱীত জীৱশ্ৰেষ্ঠ মানুহে কেনেদৰে সুখ বুলি হাবাথুৰি খাই ফুৰে অথচ সুখৰ মুখ দেখা নাপায় সেই কথাটোকে প্ৰতিফলিত কৰি তুলিছে। মানুহে সুখ বুলি গোটেই জীৱনটো সুখৰেই সন্ধানত বলিয়াৰ দৰে ব্যস্ত থাকে কিন্তু হাতৰ মুঠিতে থকা সুখৰ সন্ধান উলিয়াওঁতে তেওঁলোক ব্যৰ্থ হয়। সেইবাবে কবিয়ে কৈছে যে যিসকলে নিজৰ ব্যস্ত স্বাৰ্থক বলিদান দি আনৰ হকে চিন্তা কৰিব পাৰে তেওঁলোকৰ পিছে পিছে সুখ ঘূৰি ফুৰে। তেনে লোকৰ বাবে এই পৃথিৱী হৈছে পৰম সুখৰ ঠাই। যিসকল লোকে আনৰ সুখত সুখী হ'ব পাৰে, আনৰ হাঁহিত নিজকে বিলীন কৰি দিব পাৰে তেনে লোকে সদায় সুখী হ'ব পাৰে। আনকি আনৰ দুখত কান্দিব জনা মানুহে কান্দোনতো সুখ বিচাৰি পায় বুলি কবিয়ে কৈছে। 5 নম্বৰ প্ৰশ্নটোত আছে সংসাৰত সুখ পাবলৈ হ'লে কি কি কৰিব লাগিব কবিতাটোৰ আলমত লিখা। এইটো কুৱেশ্যন ইমান ইম্পৰ্টেণ্ট নহয়, গতিকে এনচাৰখিনি দিয়া আছে, তোমালোকে চাই লিখি লোৱা।
6 নম্বৰ প্ৰশ্নটোত আছে তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। ইয়াৰ এনচাৰটো মানে তোমালোকে শব্দ অৰ্থ হয়, গতিকে এইখিনি ইজিয়ে হয়, তোমালোকে নিজে লিখি লোৱা। মই এনচাৰখিনি দি দিছোঁ। সাত নম্বৰ প্ৰশ্নটোত আছে দেখিও নেদেখা কিয় দিনকণা সুখে হাততে আছে, যিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখ পুৰে পাছে পাছে। এইটো ব্যাখ্যা কৰিব দিছে, তোমালোকে এনচাৰটো চাই ল'বা। ইয়াৰ পিছত তোমালোকে এটা প্ৰশ্ন দিছে যে মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ'লে মানুহে কি কৰিব লাগে। এইটো বহুতেই ইম্পৰ্টেণ্ট হয় আৰু এইটো মানে পৰীক্ষাত তোমালোকে অহাৰ সম্ভাৱনা বহুতো বেছি আছে, গতিকে এইটো ভালদৰে চাই লিখি ল'ব। মই পঢ়াই দিম। এনচাৰটো হ'ব মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ'লে মানুহে স্বাৰ্থ বলিদান দিব লাগিব আৰু আনৰ হকে চিন্তা কৰিবলৈ শিকিব লাগিব। 8 নম্বৰ প্ৰশ্নটোত আছে প্ৰসংগ সংগতি দৰ্শাই বা লগাই ব্যাখ্যা কৰা। এইটো তোমালোকে নিজে চাই ল'বা। এনচাৰটো দিয়া আছে ধুনীয়াকৈ, তোমালোকে চাই লিখি ল'বা আৰু মুখস্থ কৰিবা। ন নম্বৰ প্ৰশ্নটোত আছে বাক্য ৰচনা কৰা। এই বাক্য ৰচনা কৰাৰ পৰা তোমালোকে যিকোনো দুটা বা তিনিটা আহিব, গতিকে বহুতেই ইম্পৰ্টেণ্ট হয়। প্ৰথমটো হৈছে স্বাৰ্থ বলিদান। ইয়াৰ এনেদৰে বাক্যটো ৰচনা কৰিব পাৰি যে দেশকে নিজৰ স্বাৰ্থ বলিদান দিয়া লোকসকল আজিও অমৰ হৈ আছে। 2 নম্বৰটোত আছে সুগন্ধি। ধূপকাঠি সুগন্ধিয়ে কোঠাটো মলমলাই তুলিছে। তোমালোকে বাক্য ৰচনাবিলাক নিজে লিখিব পাৰা বা ইয়াৰ পৰা চাইও লিখিব পাৰা। তাৰপিছত 3 নম্বৰটো আছে সেন্দুৰীয়া, যে বেলিটো সেন্দুৰীয়া জীৱনত সুখী হ'ব পাৰি। তাৰপিছতো আছে ভৰপূৰ, পুৰণি বাগিচাখন ফুলনিৰে ভৰপূৰ হৈ আছে। 10 নম্বৰ প্ৰশ্নটোত আছে কবিতাটোত থকা জুৰীয়া শব্দকেইটা বিচাৰি উলিওৱা আৰু বাক্য সাজা। এইটো মানে ইমান ইম্পৰ্টেণ্ট নহয়, গতিকে তোমালোকে নিজে নিজে লিখি ল'বা। এঘাৰ নম্বৰ প্ৰশ্নটোত আছে তলৰ শব্দবোৰৰ লিংগ পৰিৱৰ্তন কৰা। সেইটো মানে ক্লাছ 8ত অলপমান কমেই আহে, গতিকে তোমালোকে চাই লিখি ল'বা। বাৰ নম্বৰ প্ৰশ্নটোত আছে নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি
সুগন্ধি কুসুম ফুলে। তথাপি মানে তোমালোকৰ 52 নম্বৰ কুৱেশ্যনৰ পিছত ইমান ইম্পৰ্টেণ্ট এটা কুৱেশ্যন এনচাৰ নাই, গতিকে তোমালোকে বাকীখিনি নিজে চাই চাই লিখি ল'বা। 52 নম্বৰটো ইমান ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে বাকীখিনি নিজে চাই চাই লিখি লোৱা।